কাকতালীয় সংযোগ চাওক আজি 12 ডিচেম্বৰ আমি কা বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু কাৰ বিৰোধী আন্দোলনত অসমীয়া জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰো আজি চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হত্যা বুলি ঘোষণা কৰিছে। আমাৰ সকলোৰে এটাই কথা, জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায়ৰ অপেক্ষাত অসমীয়া জাতিটো ৰৈ আছে, অসমৰ আবাল বৃদ্ধ বনিতা ৰৈ আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে হত্যাৰ গোচৰৰ তদন্ত হৈছে, হত্যাৰ অভিযোগ আছে, গতিকে হত্যাকাৰীয়ে শাস্তি পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটোৱেই মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। কাক দিলে? ৰাজহুৱা কৰক, যাকেই দিয়ক, শক্তিশালী অধিবক্তা দিয়ক, জ্যেষ্ঠ অধিবক্তা দিয়ক আৰু চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰক। পানী নসৰকা তদন্ত হ'ব লাগিব বুলি আমি ইমান দিনে কৈ আছিলোঁ, তদন্ত হৈ গ'ল, এতিয়া চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিট পানী নসৰকা হৈছে নাই সেই বস্তুটো অসমৰ ৰাইজে চাবলৈ বিচাৰিব আৰু যেতিয়া দোষীক আদালতে দোষী প্ৰমাণ কৰিব, দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসম চৰকাৰৰ দায়িত্ব শেষ হ'ব, তেতিয়াহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব। কাকতালীয় সংযোগ চাওক আজি 12 ডিচেম্বৰ আমি কা বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু কাৰ বিৰোধী আন্দোলনত অসমীয়া জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰো আজি চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হত্যা বুলি ঘোষণা কৰিছে। আমাৰ সকলোৰে এটাই কথা, জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায়ৰ অপেক্ষাত অসমীয়া জাতিটো ৰৈ আছে, অসমৰ আবাল বৃদ্ধ বনিতা ৰৈ আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে হত্যাৰ গোচৰৰ তদন্ত হৈছে, হত্যাৰ অভিযোগ আছে, গতিকে হত্যাকাৰীয়ে শাস্তি পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটোৱেই মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। কাক দিলে? ৰাজহুৱা কৰক, যাকেই দিয়ক, শক্তিশালী অধিবক্তা দিয়ক, জ্যেষ্ঠ অধিবক্তা দিয়ক আৰু চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰক। পানী নসৰকা তদন্ত হ'ব লাগিব বুলি আমি ইমান দিনে কৈ আছিলোঁ, তদন্ত হৈ গ'ল, এতিয়া চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিট পানী নসৰকা হৈছে নাই সেই বস্তুটো অসমৰ ৰাইজে চাবলৈ বিচাৰিব আৰু যেতিয়া দোষীক আদালতে দোষী প্ৰমাণ কৰিব, দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসম চৰকাৰৰ দায়িত্ব শেষ হ'ব, তেতিয়াহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব। কাকতালীয় সংযোগ চাওক আজি 12 ডিচেম্বৰ আমি কা বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু কাৰ বিৰোধী আন্দোলনত অসমীয়া জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰো আজি চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হত্যা বুলি ঘোষণা কৰিছে। আমাৰ সকলোৰে এটাই কথা, জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায়ৰ অপেক্ষাত অসমীয়া জাতিটো ৰৈ আছে, অসমৰ আবাল বৃদ্ধ বনিতা ৰৈ আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে হত্যাৰ গোচৰৰ তদন্ত হৈছে, হত্যাৰ অভিযোগ আছে, গতিকে হত্যাকাৰীয়ে শাস্তি পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটোৱেই মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। কাক দিলে? ৰাজহুৱা কৰক, যাকেই দিয়ক, শক্তিশালী অধিবক্তা দিয়ক, জ্যেষ্ঠ অধিবক্তা দিয়ক আৰু চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰক। পানী নসৰকা তদন্ত হ'ব লাগিব বুলি আমি ইমান দিনে কৈ আছিলোঁ, তদন্ত হৈ গ'ল, এতিয়া চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিট পানী নসৰকা হৈছে নাই সেই বস্তুটো অসমৰ ৰাইজে চাবলৈ বিচাৰিব আৰু যেতিয়া দোষীক আদালতে দোষী প্ৰমাণ কৰিব, দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসম চৰকাৰৰ দায়িত্ব শেষ হ'ব, তেতিয়াহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব।